মাজবাটৰ চাপ্ৰাবাৰী গাঁৱত UPPL দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী সভা। UPPL দলত প্ৰায় 8 শতাধিক লোকৰ যোগদান। 8 শতাধিক যোগদানেৰে মাজবাটত UPPL দলৰ চমক। ওদালগুৰি জিলাৰ 39 নং 5 নৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাপ্ৰাবাৰীত মাজবাট ব্লক UPPLৰ উদ্যোগত আৰু ফুলুগুৰি প্ৰাইমাৰীৰ সহযোগত চাপ্ৰাবাৰী গাঁৱৰ মিলনজ্যোতি যুৱ সংঘ প্ৰাংগণত UPPL দলৰ এক বৃহৎ যোগদান সভা অনুষ্ঠিত হয়। সভাত প্ৰায় 8 শতাধিক লোকে যোগদান সভাৰ জৰিয়তে UPPL দলে 39 নং 5 নৈ চেৰফাং সমষ্টিত বজালে নিৰ্বাচনী ৰণদংকা। উক্ত যোগদান সভাত BTRৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, BTRৰ কাৰ্যবাহী সদস্য ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী, BTR প্ৰধান প্ৰমোদ বড়োৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজু ঢকাল, UPPL দলৰ ওদালগুৰি জিলা সভাপতি সম্পাদক সহিতে বহুকেইগৰাকী নেতা কৰ্মীসকল উপস্থিত থাকে। কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত আয়োজিত সভাত জনগোষ্ঠীয় নৃত্য গীতে ৰাইজক আপ্লুত কৰে। মাজবাটৰ পৰা পংকজ কুমাৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। প্ৰমোদ বড়োৰ নেতৃত্বত অহাৰ পিছত এই 4 বছৰ তেখেতে যি কাম কৰি গৈছে তেওঁৰ নেতৃত্বৰ চৰকাৰখনে কাম কৰি যোৱাৰ ৰিজাল্ট আজি আমি দেখি আছোঁ। এই আমাৰ নীতি আদৰ্শ UPPLৰ কাম কৰা ষ্টাইল গোটেইখিনি দেখি পেলাই ৰাইজে UPPLৰ প্ৰতি আকৃষ্ট হৈছে। আজি আপোনালোকে দেখিছে 8 শতাধিক বিভিন্ন দলৰ পৰা BPF, কংগ্ৰেছ, GSP এইবোৰ দলৰ পৰা আমাৰ দলত আজি জইন কৰিছে। আৰু এই জইনিঙে এইটো সূচায় যে UPPL আজি 5 নৈ চেৰফাং দলত মানে একদম ষ্ট্ৰং হৈ আছে আৰু অহা দিনত যিটো ইলেকশ্যন আহি আছে UPPL ইয়াৰ পৰা জিকি যাবৰ কাৰণে ৰেডি হৈছে। আজি আমাৰ কাৰ্যসূচীত 800 মান মানুহ জইন কৰিছে। আৰু সেইটো আমি অকল যজ্ঞপুৰ আৰু ফুলগুৰি VCDC অন্তৰ্গত ৰাইজকহে জইন কৰাইছোঁ। এতিয়া আমি বাকী যিবিলাক জেগা আছে, আমাৰ প্ৰাইমাৰীবোৰ আছে, VCDCবোৰ আছে, আমি সেইবোৰ লোকেল সেইখিনি জেগাতে জইনিং কৰা। যদি আমি আজি প্ৰত্যেকটা জেগাৰ পৰা মানুহ মাতিলোঁ হয় তেতিয়াহ'লে 5,000ৰ ওপৰ হ'লে হয়। কিন্তু আমি সেইকাৰণে আজি অলপ সৰুকৈ মানে 800,000 এনেকৈ লৈ পেলাই প্ৰগ্ৰেমবিলাক লৈছোঁ। আৰু অহা দিনতো বেলেগ VCDC বা বেলেগ প্ৰাইমাৰীতো এনেকুৱা প্ৰগ্ৰেমবিলাক লোৱা যাব। প্ৰত্যাহ্বান এতিয়া একো নাই আমাৰ ফ্ৰণ্টত। যদি আমি চাব যাওঁ BPF আমাক প্ৰত্যাহ্বান দিবলৈ আমি ওচৰ পাজতো দেখা নাই, কিয়নো তেওঁলোকৰ 17 বছৰৰ কেলেংকাৰী আৰু 17 বছৰৰ যিটো দুৰ্নীতি, 17 বছৰৰ যিটো ৰাইজৰ মাজত যিখিনি আতংক গোটেইখিনি ৰাইজে দেখি এই 4 বছৰ যেতিয়া প্ৰমোদ বড়োৰ নেতৃত্বৰ চৰকাৰখন দেখি পেলাই ডিফাৰেঞ্চ যিটো দেখিলে, পৰিৱৰ্তন যিটো দেখিলে, তাৰপিছত UPPLৰ প্ৰতি বহুত ৰাইজ অট'মেটিকলি আকৃষ্ট হৈ আহিছে। চাওক, এতিয়া কাম হোৱা নোহোৱাটো আপোনালোকে নিজে গম পাব। আপোনালোকে ৰিপৰ্টাৰ, আপোনালোকে ঘূৰি ফুৰিছে, আপোনালোকে দেখিছে। কিন্তু এতিয়া যিবোৰ জেগাত মোক ৰাইজে এপ্ৰ'চ কৰিছে, যিবোৰ জেগাত ৰাইজে ভাবিছে মোক ক'লে কামটো হ'ব, সেইবোৰ মই কাম কৰি দি আছোঁ। আৰু এই ডেভেলপমেণ্টৰ কাম হওক বা এইবিলাক কাম একেদিনতে শেষ হোৱা কামবোৰ নহয়। কাম হৈ থাকিব চাগে। তেওঁ কাম কৰিছে, কিছুমান জেগাত চাগে দিব পৰা নাই। গতিকে তেওঁ কাম কৰিছে কৰা নাই ৰাইজেহে ভালকৈ ক'ব পাৰিব। কিন্তু মোৰ কথা হ'ল, মোক যিখিনি ৰাইজে এপ্ৰ'চ কৰিছে, ক'ৰবাত তেওঁলোকক ছাপৰ্ট লাগে, ক'ৰবাত তেওঁলোকৰ অসুবিধা হৈছে, মই সেইখিনি জেগাত গৈ পেলাই তেওঁলোকক সহায় কৰিছোঁ। চাওক, আমাৰ গোটেইকেইখন বাগানত আমি এতিয়ালৈকে মানে বহুকেইখন বাগানত কাম কৰিছোঁ, সোমাইছোঁ আৰু ৰাইজ আমাৰ লগত আছে। আজিও আপোনালোকে দেখিছে আদিবাসী কমিউনিটিৰ পৰা মেক্সিমাম মানুহ জইন কৰিছে। বাগানবিলাকৰ পৰা আমি ছাপৰ্ট পাই আছোঁ। ইমান বছৰে আমাৰ বাগানৰ নামত বাগানক ভোট বেংক বনাই পেলাই যিবোৰ মানুহে ইলেকশ্যন জিকি আহিছে, সেইবোৰ মানুহে বাগানৰ মানুহখিনিৰ কাৰণে আজি বাগানত পাতা তুলি থকা কাম কৰা মহিলাৰ কাৰণে পেচাব কৰা, পায়খানা কৰা জেগা এটাও বনাই দিয়া নাই। বৰষুণ দিলে অলপ মানে মূৰ তিয়াবলৈ বা মূৰ সোমাবলৈ এটা জেগা বনাই দিয়া নাই। বাগানৰ নামত যিবোৰ মানুহে ৰাজনীতি কৰিছিলে, সেই ৰাজনীতি কৰা দিনবোৰ গ'ল। এতিয়া বাগানৰ ৰাইজো ডেভেলপমেণ্টৰ লগত আছে, শান্তিৰ লগত আছে, UPPLৰ লগত আছে। 5 নৈ চেৰফাং সমষ্টিত যদি আমি চাব যাওঁ, আজিলৈকে UPPL ইয়াৰ পৰা জয়ী হ'ব পৰা নাই। আৰু প্ৰথমবাৰ এইবাৰ UPPLৰ চৰকাৰ BTCত হৈছে। আৰু BTCত চৰকাৰ হোৱাৰ পিছত আজি 4.5 বছৰ যিখিনি পৰিৱৰ্তন BTC বাকী সমষ্টিবিলাকত দেখিছে, সেই হিচাপে 5 নৈত হোৱা নাই বুলি প্ৰত্যেকজন ৰাইজে কৈ আছে। গতিকে এইবাৰ UPPLক ইয়াৰ পৰা জিকাই লৈ যাবৰ কাৰণে ৰাইজ আগুৱাই আহিছে। আৰু UPPLৰ দলৰ ফালৰ পৰা যাকে কেণ্ডিডেট দিয়ে তেওঁ ইয়াৰ পৰা যে জিকি যাব, সেইখিনি কাম আমি এতিয়া কৰি গৈ আছোঁ, যাতে কালি অনাগত দিনত দলে যেতিয়া কোনোবা এজনক কেণ্ডিডেট ইয়াৰ পৰা দিব, তেতিয়া আমাৰ ইয়াৰ পৰা যাতে অলপো কষ্ট কৰিব লগা নহওক, যাতে আমাৰ UPPL ইয়াৰ পৰা জিকি যাব পাৰে, সেইটোৰ কাৰণে আমি কাম কৰি গৈ আছোঁ।
চাওক আপোনালোকেতো আমাতকৈ বেছি ভালকৈ জানে যিহেতু 17টা বসন্ত ইতিমধ্যে পাৰ হৈ গ'ল এই 17টা বসন্তত মানুহে কিন্তু শান্তিৰে শুবোৱাটো দূৰৰ কথা ভাত সাঁজো খাব পৰা নাছিলে সেই পৰিৱেশ প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া আহিলে এতিয়া আজিলৈকে আপোনালোকে দেখিছে ক'তো এটা বম ফুটা নাই মানুহে এটা ডেৰটা দুটা তিনিটালৈকে ঘূৰি ফুৰিব পাৰে আমাৰ কৰ্মকৰ্তাই কালি ইয়ালৈকে কাম চাবলৈ আহোঁতে আমাৰ সভাপতি ডাঙৰীয়া যিজন অভ্যৰ্থনা সমিতিৰ সভাপতি ডাঙৰীয়া তেওঁ 2টা-3টা বজাত আহিছে এই যে পৰিৱেশটো মানুহে বিচাৰিছে আৰু বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতু 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট যেতিয়া বনালে সেইটোৱে শান্তিৰ পৰিৱেশ এটা বাতাবৰণ সৃষ্টি কৰিছে আৰু মানুহখিনিয়ে ভাবিছে যিহেতু ইতিমধ্যে আপোনালোকে মই এটা কথা ক'ব খুজিছোঁ যে মোতকৈ আপোনালোকে ভালমতে জানে তথাপিও কৈছোঁ আদিবাসী যিহেতু ইয়াত 34 প্ৰায় 34,000 সকলোতকৈ হাইষ্ট তেওঁলোকৰ পপুলেশ্যন সেইফালৰ পৰা ইতিমধ্যে তেওঁলোকৰ ফালৰ পৰা কিন্তু ইতিমধ্যে জিতু কিষাণ কংগ্ৰেছৰ পৰা জিকিলে আৰু আপোনাৰ শ্যাম চুন্দি দুবাৰকৈ EM হ'ল আকৌ দীপক মৰু হ'ল এই যে তেওঁলোকে হোৱাৰ পিছত তেওঁলোকে যিখিনি কৰিলে নকৰিলে আপোনালোকে দেখিছে সেইখিনি আমাতকৈ আপোনালোকে ভালমতে জানে সেইখিনিত তেওঁলোকে যিখিনি পোৱা নাই সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে মানুহখিনিয়ে ওলাই আহিছে আৰু আপোনালোকে দেখিছে যে আজি 800তকৈ অধিক ইয়াত জইন কৰিছে আৰু ইয়াত মাত্ৰ 2টা VCDCহে আমাৰ যিহেতু 12টা VCDC আছে আৰম্ভণিহে এয়া আৰু এতিয়া আমাৰ এনেকুৱা হৈছে আমি গাড়ী দিব পৰা নাই আমাৰ তাৰমানে জইনিং অকণমান কম আছিলে কিন্তু যোৱাকালি এনেকুৱা হৈছে আজি মোক আহোঁতে মোক কৈছে ছাৰ গাড়ী 3খনমান দিয়ক আমাৰ মানুহ আহিবলগীয়া আছে হঠাৎ তাৰমানে প্ৰগ্ৰাম তেওঁলোকে ইমান আগবাঢ়ি আহিছে ৰাইজখিনিয়ে আৰু তেওঁলোকক সঁচাকৈ আমি শ্ৰদ্ধা জনাইছোঁ তেওঁলোকক আদৰণি জনাইছোঁ হয় আপোনালোকে কথাটো ঠিকেই ধৰিছে মই যিহেতু ইয়াত কোঅৰ্ডিনেটৰ হৈ অহা প্ৰায় 3 মাহতকৈ অলপ বেছি হৈছে 3 মাহৰ পিছতে মই ৰাইজখিনিক তাৰমানে যিখিনি আমাৰ দলীয় কৰ্মী হয় তেওঁলোকক আহ্বান জনাইছিলোঁ ৰাইজে কি বিচাৰে তেওঁলোকক পাৰ্টে মই কৈছিলোঁ যে আপোনালোকে প্ৰত্যেকটো পাৰ্টতে যাওক তেওঁলোকে কি বিচাৰে তেওঁলোকৰ মনৰ ভাৱখিনি বুজিবৰ কাৰণে মই তেওঁলোকক নিৰ্দেশ নহয় ফ্ৰেণ্ডশ্বিপ হিচাপে তেওঁলোকক মই অনুৰোধ জনাইছিলোঁ মোৰ কলিগবিলাখনক আৰু তেওঁলোকে কৈছে আৰু যোৱাৰ পিছত আৰু যিখিনি কাম হৈছে তেওঁলোকৰ মনৰ ভাৱখিনি বুজি পাইছোঁ আমি আৰু আপুনি যে ক'লে ৰাজু ঢাকাল ডাঙৰীয়া হয় তেখেতক যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়া OSD হিচাপে যিহেতু আমাৰ ইয়াত আপুনি যে ক'লে যে এজন পাৰিষদ থকাৰ পিছতো একো পোৱা নাই নেকি এইটোতো কোটিটকীয়া প্ৰশ্ন আমিও হাইৰাণ হৈছোঁ কাৰণ যিহেতু আমি এলায়েন্সৰ গভৰ্ণমেণ্ট হয় যদিও তেওঁলোকে আমাৰ ক্ষেত্ৰত কিন্তু ভাগ বতৰাৰ ক্ষেত্ৰত অকণমান কৃপণালি কৰা যেন অনুমান এটা হয় এইখিনি কথা মোৰ নহয় পাব্লিকৰ আৰু পাব্লিকে এইখিনি আমাক যেতিয়া ৰিকুৱেষ্ট কৰিলে আৰু যেতিয়া নেকি ৰাজু ঢাকাল মহোদয়ে আহিল প্ৰমোদ বড়ো ডাঙৰীয়াও পঠালে যিহেতু তেওঁ OSD হয় বিভিন্ন ফালৰ পৰা তেওঁ যিহেতু মানুহে সহায়ৰ এটা বিচাৰিছে আৰু তেওঁ যিহেতু মানুহজন সঁচাকৈ ৰাজু ঢাকাল ডাঙৰীয়াই যিখিনি মানুহক মোৰ সমষ্টিৰ মানুহক মই যিহেতু কোঅৰ্ডিনেটৰ হিচাপে মোৰ সমষ্টি বুলি এইটো কাৰণে কৈছোঁ তেওঁলোকে মই তেওঁলোকক মই যদিও কোঅৰ্ডিনেটৰ হয় মই প্ৰত্যেকজন 74,000 মানুহক মই নিজৰ কোঅৰ্ডিনেটৰ প্ৰত্যেককে এজন কোঅৰ্ডিনেটৰ হিচাপে ভাবিব দিছোঁ আৰু তেওঁলোকক মোৰ দৰে কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু সেইকাৰণে তেওঁলোকে বিনা সংকোচৰে ৰাজু ঢাকালক কৈছে মনৰ কথাখিনি তেওঁলোকৰ প্ৰব্লেমৰ কথা কৈছে আৰু ৰাজু ঢাকাল ডাঙৰীয়াই য'তেই গৈছে মানুহৰ মনৰ যিখিনি মৰ্ম বেদনা তেওঁ এজন মানুহতো মানুহৰ যিবিলাক বেদনা দেখিছে ক'ৰবাত পানী নাই তেওঁৰ তাৰমানে 3-4খন গাঁও এটা ডঙৰ কাৰণে পানীৰ কাৰণে খেতি কৰিব পৰা নাই আমিতো তেওঁলোকক প্ৰত্যাহ্বানৰ ফেক্টৰ বুলি ধৰা নাই কাৰণ ৰাইজে তেওঁলোকক যিহেতু এভইড কৰা যেন আমাৰ অনুমান হৈছে গতিকে তেওঁলোকে তাৰমানে আমাৰ প্ৰত্যাহ্বান হ'ব বুলি মই ভবাই নাই